10ত কৰিছিলোঁ এণ্ড ছেম এক্সেক্টলি নিউ ইয়েৰ পাৰ্টিৰ কাৰণে কৰিছিলোঁ Hi guys, welcome back to Toy My Tales. আজি কি প্ৰগ্ৰাম? তুমি জানিবা তুমি লৈ যাম কৈছা সো মই কোৱাতে লৈ যাম অলপ ঘূৰাবলে বহুত দিন কত লৈ যোৱা নাই কেতিয়াও লৈ যোৱা নাই আজি য'ত তুমি মোক লৈ যাবা এইটো আজিলৈকে লৈ যোৱা নাই আজিলৈকে মোক ডেটত নিনিয়াকে বিয়া পাতি ল'লে মানে আৰু বিয়া এতিয়া এবছৰ হ'ব মনন্দে শ্ৰদ্ধাজি ধাবা লৈ গৈছিলো এইটো হয় আৰু বাহিৰত ফুৰাব লৈ যাওঁ এইটো বেলেগ কিন্তু ফুৰাব লৈ যাম ৰেষ্টুৰেণ্টত খোৱাব লৈ যোৱা নাই সো আজি লৈ যাম আজি 2021 টো ধুনিয়াকে শেষ কৰিম কাৰণ বহুত ধুনিয়া বছৰ আছিল জাস্ট আজি 30 শেষত ককালটো অলপ দুখ পালে আদাৰৱাইজ the whole year was full of excitement full of love আপোনালোকৰ আমাৰ সবৰে লাভ বঢ়িয়া একদম নিয়াচিয়া পাতিলে একদম মজা আৰু কোৱা আৰু ভগৱানে কৰক এনেকুৱা ইয়াতকে বহুত বহুত বেছি ভাল 2022 টো হওক ভিডিঅ'টো আপলোড কৰালৈকে চাগে 31st হৈ গ'ল এতিয়া এণ্ড আমিও ঘৰতে পাতিম তো যোন যোন ঘৰত থাকিব ন একো আপছেট নহ'ব ইটছ অ'কে ৰাইট ঘৰত থাকিলে একো বেয়া নহয় তো ইটছ ফাইন যদি কাৰোবাৰ প্লেন কেঞ্চেলো হৈছে ইটছ ফাইন একো নাই মুভি এখন চাব এৱাৰ্ড শ্ব' চাব এৱাৰ্ড শ্ব' আহে এগালমান মতো সৰু কালতো অকল এৱাৰ্ড শ্ব' চায়ে নিউ ইয়েৰ ৱেলকাম কৰা আইটেম মই বৰ ভালকে বনাইছো দেখো Y2K জামানা আগে Y2K 2000 মই আমাৰ মহাহঁতৰ ঘৰত আছিলো মহাৰ ভাইক এজন আছে ভাইকলৈ বিজনেছ কৰি আছিলো একে খাৰাতে মাৰি আছিলে আৰু মই ব্লেক এণ্ড হোৱাইট টিভিটো চাই আছিলো বাট আজি ভিডিঅ'টো হৈছে গেট ৰেডি উইথ ক্ৰিছ পাৰ্ট 2 তুমি জানা পাৰ্ট 1 টো 40,000 ক্ৰছ কৰিলে মোৰ বেছি কেতিয়াবা কিছুমান ভিডিঅ' 4,000 ক্ৰছ নকৰে এণ্ড মোৰ ফালতু দেখি 40,000 so you get ready yes লগতে যদি আপোনালোকে ভাবিছে যে এইটো ফাষ্ট কৰি আছিলে এই কেলে আকৌ হেৰিয়ত যায় ন তো মই ফাষ্টটো অলপ না চিট ডেও নহয় মই আৰু এটা কথা ক'ব লগা আছে তোমাক ৰাতিপুৱা কৈছিলোঁ চাগে তো ফাষ্টটো অলপ মই হেৰি কৰিছোঁ কি বুলি কয় পজ কৰিছোঁ কাৰণ এটা কথা হ'ল মই আপোনালোকে যদি চেক কৰে লাষ্ট ভিডিঅ'টো যিটো মই আপলোড কৰিছিলোঁ সেইটো মই ডিলিট কৰিলোঁ কাৰণ কালি মানে যেতিয়া আপলোড কৰাৰ পিছত ৰাতি মোলৈ এটা মেইল আহিলে ফ্ৰম এপ'ল' হস্পিটেল বেংগলোৰ Actually, thank you so much for like mail কৰাৰ কাৰণে বহুত ধুনীয়াকে হেৰি কৰিছে মোৰো চাইডৰ পৰা এইটো মানে মই ভুল বুলি কওঁ নে কি ক'ম বাট মই পঢ়িছোঁ বাট তেনেকুৱা একো মোৰ মুখৰ আগত নাহিলে মই অলপ আৰু কেয়াৰফুল হ'ব লাগিছিলে কথা এটা হেৰি কৰাৰ আগতে যিহেতু মই বহুত এভইড কৰোঁ মই বহুত বেছি এভইড কৰোঁ যিটো বিষয়ে মই গম নাপাওঁ সেইটো মানে কোৱাটো স্পেচিয়েলি এনেকুৱা যেতিয়া হেৰি থাকে এইটো কথা কৈ দিয়ে যে কোনোবা যদি ডায়েটিং সাইটিং কৰিব লাগে নিজে ষ্টাডি কৰি ডায়েটিং সাইটিশনক সুধি ল'ব যিহেতু সেইকাৰণে মই এইও সুধিছে ডায়েটিশনক তোমালোক কথা পাতিছিলা সেইকাৰণে মই যেতিয়া লাষ্ট ভিডিঅ'ত যেতিয়া মই ডায়েট কৰিছোঁ বা ফাষ্ট কৰিছোঁ বুলি কৈছোঁ তেতিয়া মই কেতিয়াও নামটো মেনশ্যন কৰা নাছিলোঁ কাৰণ মই সেইটো বিষয়ে মানে মই কেতিয়াও আপোনালোকৰ আগত মই কেতিয়াও ভুলতো নকৰোঁ কাৰণ তোমালোকে ইমান মৰম কৰা নহয় বা বাগে কেনেকৈ মাতা মানে মই যেনেকৈ সৰু মাইনাৰ লগত কেতিয়াও কিবা সৰু মাইনা বা দুগদুগৰ লগত কেতিয়াও একো তেনেকৈ বেয়াকৈ হেৰি মানে কি বুলি কয় এইটো ছাজেশ্যন এটা দি পেলাই তেহেঁতৰহে বেয়া কৰিব নোৱাৰোঁ তো তোমালোকৰ লগতো একে তো সেইকাৰণে কোৱা লগে লগে মই ডিলিট কৰিছোঁ তেখেতে হালাকি ডিলিট কৰিব কোৱা নাছিলে তেখেতে জাষ্ট কৈছিলে যে এই ফাষ্টটোৰ পৰা মানে হেল্থ বহুত ইছ্যু হয় চবৰে হেল্থ একে নহয় ন কিছুমানৰ ইছ্যু হ'ব পাৰে হেল্থ ইছ্যু হয় তো নিজৰ ফাষ্টিং নিজৰ ডায়েটিশিয়ান হিচাপে কথা পাতিহে কৰক চবৰে বডি বেলেগ চবৰে হেল্থ বেলেগ কাৰোবাৰ প্ৰেছাৰ থাকে কাৰোবাৰ চুগাৰ থাকে অমুক তমুক বহুত কিবা কিবি তো সেইকাৰণে আপোনালোকে সোধাৰ কাৰণে মই এইটো বাৰু ৰাখিছিলোঁ বাট সেইটো বাৰু মই ডিলিট কৰিলোঁ আপোনালোকে যদি কোনোবা ষ্টিল ভাবিছে যে মই কৰিম বুলি তো প্লিজ কনচাল্ট কৰক ভালকৈ সেই বিষয়ে ষ্টাডি কৰক তাৰপিছত কৰিব এণ্ড ভালটো এক্সাৰচাইজে হয় সদায় এক্সাৰচাইজটোৰ পৰা আমি ষ্টাৰ্ট কৰিম আৰু কি ক'ব লগা আছিলে বাছ সেয়াই এণ্ড এতিয়া মোৰ ফাষ্টিংটো কথা কোৱা তোমাৰ কি ফাষ্টিং মই এটা মিল খাওঁ তাৰ 3 ঘণ্টা ফাষ্ট কৰোঁ তাৰ আৰু এটা মিল খাওঁ 3 ঘণ্টা ফাষ্ট কৰোঁ এটো 1:3 ৰেচিপি ফাষ্ট কৰোঁ ফলো হিম সো ইউ গেট ৰেডি আমি যাম ওলাই Yes, babes. One more start karo makeup tutorial. Welcome back to Get Ready with Krish. Yes. But I'm confused. Mo dress to upor ma ki pinu black color jacket to pinu. No, black color overcoat to pinu. মই ইমান কনফিউজ থাকে তো কথাটো মই যেনেকৈ বাটা মানি হ'লো বেষ্ট লাগিব এদিন ব্লেক হেৰি তো মই যেনেকৈ কৈছিলোঁ লাষ্ট টাইম মই ইউজ কৰোঁ যে প্ৰথমতে এইটো আৰু এইটো ইউজ কৰিলে কি হয় মোৰ স্কিনখন মোৰ ভাল লাগে যেনেকৈ মানে মই আগৰ পৰা যেনেকৈ কৈছিলোঁ মুখখন ধোৱাৰ পিছত যে অকণমান স্কিনটো চফ্ট লাগে তো মই এইটো লগালে ন গোটেই দিনটো চফ্ট লাগি থাকে তুমি গা চা ধুই লোৱা ই যে গা নোধোৱে পাই কি যে আচৰিত মই পালোঁ নহয় ব্যক্তিজন
আইব্ৰ'জ বনোৱাত মই একদম জিৰ' হয় দেই, মই আগতে কৈ দিছোঁ। কোনোবাই যদি ইয়াত চেলুন বগেৰা বা ইয়াতে বিউটিচিয়ান বগেৰা চাই আছে ন, তেখেতে গম পাব মই বহুতে বেয়া হয় এইটোত। মানে তাৰপিছত লাষ্ট টাইম মই আইলাইনাৰটো যেনেকৈ ঘৰতে থৈ গুচি গ'লোঁ, এইবাৰ আছে মোৰ ওচৰত, এইবাৰ এইটো লগাম। কিবা এটা খায়ো যাব পাৰি ন। মোৰ আইলাইনাৰডাল শেষ হৈছে দেই, কিনিব লাগিব। মোৰ নেক্সট লেভেল মেকআপ অলমষ্ট হৈয়ে গ'ল। এয়াই হয় মোৰ মেকআপ। এণ্ড মই এতিয়া পিন্ধিম মোৰ ড্ৰেছটো। হৈ গ'লো মোৰ ড্ৰেছটো ৰেডি। এণ্ড চুলিখিনি নাও ড্ৰেছ লিপষ্টিকডাল লগাব লাগিব। একচুৱেলি হেৰিটো আহে, চেঞ্জটো আহে। অপশ্যন আছে হা, বৰ্মন অকমান বাহিৰত গৈ কথা পাতা। এটা আছে এইটো, যিটো বহুত ঠিক লাগিব না, ভাল লগা নাই, বেছি লাগিছে অলপ, ভাল লগা নাই মোৰ কিবা এটা, নাজানো কেলে। এইটো অলপ চিক লাগিছে, জানো কনফিউজ। ভাল লগা নাই, তুমি ৰেডি কৰা চুলি তুলি এনেকে বান্ধি থৈ দিছা। চুলি খুলিব লাগিব, এইটো চুলি মাৰি বান্ধি নহ'ব। চুলি খোলাচোন। যেতিয়া আপোনাৰ ওচৰত হেৰি কি বুলি কয় ষ্ট্ৰেইটনাৰ নাথাকে আৰু চুলিখিনি তিতা আৰু বতৰ বাহিৰত বহুত ঠাণ্ডা, তো আপুনি কি কৰে? লাষ্ট টাইম ক্লাছ 9-10ত কৰিছিলোঁ। এণ্ড ছেম এক্সেক্টলি নিউ ইয়েৰ পাৰ্টিৰ কাৰণে কৰিছিলোঁ। তিতা চুলিখিনি অথনিয়ে ধোৱা, মানে নুশুকাই আজি ইমান বাহিৰত বতৰ ঠাণ্ডা। আৰু মোৰ ষ্ট্ৰেইটনাৰডাল বিয়াৰ পৰা বিচাৰিয়ে পোৱা নাই, কিনাও নহয় কাৰণ ইমান ইউজ কৰা নহয় ভাগৰ। মই বোলো চলো আমাৰ দেশী তৰিকা ইউজ কৰা যায়। কেনেকুৱা লাগিছে বৰ্মন? বাবা, আমি ৰেষ্টুৰেণ্টত খাবলৈ নাযাম জানো? ইয়াৰ পৰাই খুৱাই নিছা যে। তই বেছিকৈ অৰ্ডাৰ কৰিম বুলি ভয় কথা নি? ৰেডি এণ্ড বহি গ'লোঁ গাড়ীত। চাওঁ এতিয়া ক'ত কি যোৱা হয়। পিন্ধিলোঁ আৰু এই কলাটোকে, মই যে একোৱে পাত্তা পোৱা নাই কেনেকুৱা কি হৈছে। চ' চাহাব ক'ত লৈ যাব? ক'ত লৈ যাব? মই এতিয়া বৰ্তমান পাঞ্জাবাৰী যাম। তোমাক এটা কেম্প এটা আছে, কেম্পটো লৈ আহিম। बताओ धृति कितना कमाया? अरे हो गया हॉर्नबिल में पैसा ही पैसा। बर्बाद। वो दे दे कैसे तोलने लोग ऐसा मैं हिल से तो पिनी आई सुने কেনে কা কষ্ট আহিম মই ৰুটবেল ৰিজন 7 ৰুটবেল কে যাবলৈ ওপৰত আছে। যাবা কোনটা যাবা? ৰুটবেল যাবা নেকি? মই ষ্টেজত যাব নোৱাৰো, ইমান হিল চিল পিনি আহিছো। ক'ত আহিলা? নহয় নেকি এখন ইমান ওপৰত হয় জানো? আমি ভালেমানখিনি ঘূৰিলোঁ, ভালেমানখিনি মানে আহি পালোহি আমি এটা জেগা। ইয়াতে বুকিং একচুৱেলি কৰি থোৱা আছিলে, বুকিং ইয়াতে কৰি থোৱা আছিলে। আমি ওপৰত যে চাব গৈছিলোঁ। কৰিলা চিকেন উইংছ আৰু চিকেন নাচোছ, ভেজ নাচোছ কৰিলে। চিকেন অলপ চিকেন নাচো চিকেন নাচোছ কেলৈ দিলা তুমি? আই ডোন্ট নো, অলপ পেলাই দিছে ওপৰত। আমাক মানে বেন কৰিব জানো আহাটো। বৰ্মনৰ পচন্দটো মই ইমান ভাল পচন্দ নকৰিলোঁ, সঁচা কথা। মানে আছিলে খানা দুটা ল'লোঁ, 1 ঘণ্টা লাগিলে আমাক খতম কৰোঁতে। লিটাৰেলি এতিয়া যেনে তেনে খতম কৰিছোঁ। ইয়াৰ পৰা এটা বেলেগ এটা জেগালৈ যাওঁ, নাজানো আৰু দে। আপোনালোকে যদি গম পায় প্লিজ গুৱাহাটী অলপ ভাল জেগা কেইটামান তলত হেৰি কৰিব। মইতো মে বি প্ৰব্লেমটো মোৰ লগতে আছে চাগে, বেছি এইবোৰ ঘূৰা মেলা কৰি হেৰি জেগাবোৰে ভাল লগা হৈ গ'ল। কেনেকুৱা জেগাত ভাবা টাইপ জেগাবোৰ? 1 ঘণ্টা एक्सपीरियंस तुम्हारा? তোমাৰ ইমান বেয়া প্লেনিং নহয় মনজিত। জাগাটো ভাল আছিল, এতিয়া সিহঁতে
ইমান পইচা লৈছে ডিছ অৰ্ডাৰ কৰিলোঁ খাই পেলাই মানে কেনেকৈ খাইছোঁ কেনেকৈ ওলাইছোঁ ওপৰত আই গেছ নাহি মোৰে টেষ্ট বেয়া হৈ গ'ল নে আই ডণ্ট ন' জাষ্ট এনেই এক্সপেঞ্চিভ বুলি ক'ব পাৰিম আৰু মই মিছাকৈ নকওঁ এনেই হেৰি কৰিবৰ কাৰণে নট এ গুড এক্সপিৰিয়েঞ্চ নেক্সট ক'ত গৈ আছোঁ টেৰি মেৰি চাওঁ ক'ত যাওঁ এটা জেগাত বুক ভয় লাগিছে কৰিছে ক'ত লৈ যাব বম আজি মানে আমি ভাল টাইম স্পেণ্ড কৰিহে যাম ইয়াত নতুন হেৰি মেনিউ স্কেন কৰিব লাগিব জেগাটো এনেকুৱা ধুনীয়া লাগিছে বাৰু অলপ লেটছ চি খানা চানা কেনেকুৱা কি মই বৰ্মনক ক'লোঁ হা কি ইটছ ফাইন ই ক'লে হা এনেকুৱা ৰেষ্টুৰেণ্ট আহি পেলাই ইমান এইবোৰ খানা এক্সপেক্ট কৰি লাভ নাই তো আই ৱাজ লাইক এইটো জাষ্ট ভাইবটোৰ কাৰণে তো মই বোলে এনেও আমি এবছৰ পিছত আহিম আৰু কেতিয়াবা ক'তো এবছৰলৈকে আহিম তো মনজিতে কি কৈছা শুনক আমাৰ এইটোৱে লাইফ ষ্টাইল হ'ব এতিয়া এতিয়া তুমি মোক মানে এভৰি উইকেণ্ড আনিবা দেই এখন এভৰি উইকেণ্ড নহ'লেও এভৰি ফৰ্টনাইট মানে 15 দিনৰ মূৰে কৈতলাতো ভিডিঅ'ত আছে 15 দিনৰ মূৰে মূৰে তুমি এভৰি 15 ডেজ তুমি মোক এখন ৰেষ্টুৰেণ্টত আনিবা আৰু আমি সেই বস্তুটো এতিয়া ৰেষ্টুৰেণ্ট ৰিভিউ কৰা আমি ষ্টাৰ্ট কৰিম আচ্ছা ৰেষ্টুৰেণ্ট ৰিভিউ ষ্টাৰ্ট কৰিম এতিয়া নিউ প্ৰফেশ্যন এলাৰ্ট এতিয়া আমি ৰেষ্টুৰেণ্ট ৰিভিউ ষ্টাৰ্ট কৰিম এণ্ড ট্ৰু ৰিভিউ একদম সঁচা ৰিভিউ দেই এইখনত ভাল লাগিছে বহি পইচা নলওঁ ৰিভিউ অঁ পইচা নলওঁ ৰিভিউ যেতিয়া অঁ ৰেষ্টুৰেণ্ট বা পইচা ল'লেতো আমি এতিয়া সঁচা ভালটো দিব লাগিব চ' এতিয়া এইখন লাগিছে এইখনত ভাল লাগিছে বহি পেলাই মানুহ আছে আমি 3 নম্বৰ জেগালৈ আহিলোঁ জাষ্ট কিডিং 2nd নম্বৰ জেগাৰ ভিতৰলৈ আহিলোঁ কাৰণ বৰ্মনৰ থাকিলে ঠাণ্ডা এতিয়া ঠিক আছে ভিতৰখন এনেকুৱা আই হোপ আপোনালোকৰ আমাৰ বিয়াৰ ডেট নাইটটো পচন্দ আহিলে আমাৰ বেছি পচন্দ নাহিলে বাট আই had a good time পিছৰটো I had a good time পিছৰটোত মানে ইমান ফোনটো উলিওৱাই নহ'লে বাৰু ভাল লাগিলে বহি থাকিলোঁ ধুনীয়া লাগিলে মানে হেৰি জেগাটোও ভাল আছিলে মিউজিকটো অকণমান মানে স্মুথ আছিলে ভাল লাগে ন তেনেকুৱা মিউজিক এটা হ'লে ধুনীয়াকৈ খানাটো এনজয় কৰিব পাৰে হালাকি মোৰ প্ৰথমটোত কিবা নাচোচ খাইছিলোঁ পেটটো ই কৈছে খাবা নেকি মই বোলো নাখাওঁ দেই অঁ আচ্ছা দাদা ফুচকা দোকানখন খুলিলে মোক সেইদিনাখন কমেণ্ট কৰিছে বা তুমি ফুচকা খোৱা দোকানখন খুলিলে বুলি মই তোমালোকক যে ইমান ভাল পাওঁ মই কি কওঁ তোমালোকে যে মোক সৰু সৰু কথা কেতিয়াবা ন'টিচ কৰা যিটো ময়ে কৈ কেতিয়াবা পাহৰি থাকোঁ এণ্ড হেপী নিউ ইয়াৰ এণ্ড থেংক ইউ ছ' মাছ মোৰ জীৱনলৈ অহাৰ কাৰণে থেংক ইউ ছ' মাছ থেংক ইউ বৰ্মন কি ক'বা থেংক ইউ ছ' মাছ কিহৰ কাৰণে বুলি ক'ম তোমাৰ জীৱনত তোমাক হেপী ৰাখাৰ কাৰণে চিৰিয়াছলি তোমালোকক মানে কিছুমান আছে মই এতিয়া 2-3টাৰ নাম ল'লে বাকীখিনিৰ লগত হেৰি হ'ব বহুতে মই জানো যোনে চাই এণ্ড মেছেজ কৰিব বা কমেণ্ট কৰিব বা আফ্ৰণ্ট হৈ পেলাই কিবা এটা ক'ব অকণমান লাজ কৰে ময়ো তেনেকুৱাই হয় ট্ৰাষ্ট মি মই তেনেকুৱা মই বহুতকে মেছেজ কৰিব খোজোঁ বাট মোৰ মাকৰ নিজৰ মানে কিনো লিখিম কিবা লিখিলে কিবা হেৰি হ'ব নেকি মই বহুত তেনেকুৱা এটা ফিল কৰোঁ চ' আই আণ্ডাৰষ্টেণ্ড বহুতে মানে পিছত থাকি মোক ছাপোৰ্ট কৰে এণ্ড বহুত বেছি ছাপোৰ্ট কৰে চ' যোন আগত থাকি ছাপোৰ্ট কৰে যোন পিছত থাকি ছাপোৰ্ট কৰে সকলোকে থেংক ইউ ছ' মাছ এণ্ড থেংক ইউ মোৰ 2021টো তোমালোকৰ কাৰণে ইমান বেছি ডাঙৰ ইমান বেছি ভাল হ'ল গাড়ীখন মুখৰ আগতে ৰাখি থৈ দিছে আধাতে